গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চিটি দৈনিক ৰাশিফলৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজি 14 আগষ্ট 2024 শুক্ৰবাৰ, পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 28 তাৰিখ, শুক্লপক্ষৰ দ্বিতীয়া তিথি। আজিৰ দিনটো পূৰ্ব ফাল্গুনী নক্ষত্ৰ, পৰিক যুগ আৰু বালক কৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে সিংহ ৰাশি। গ্ৰহ নক্ষত্ৰৰ স্থিতি লক্ষ্য কৰিলে দেখা যায় আজি সূৰ্য কৰ্কট ৰাশিত, চন্দ্ৰ সিংহ ৰাশিত, মংগল মিথুন ৰাশিত, বুধ কৰ্কট ৰাশিত, গুৰু কৰ্কট ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত অৱস্থান কৰিছে। এই গ্ৰহীয় পৰিৱৰ্তন আৰু পঞ্জিকাৰ যুগসমূহৰ প্ৰভাৱত আজিৰ দিনটো কিছুমান ৰাশিৰ বাবে বিশেষভাৱে শুভ হ'ব পাৰে, আনহাতে কিছুমান ৰাশিৰ জাতক জাতিকাৰ নিজৰ সিদ্ধান্ত আৰু কথা বতৰাত অলপ সাৱধান হোৱাটো প্ৰয়োজন হ'ব। আজি কোন ৰাশিৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব, কোন ৰাশিৰ চাকৰি ব্যৱসায়ত নতুন সুযোগ আহিব, কোন ৰাশিৰ প্ৰেম আৰু পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ সৃষ্টি হ'ব আৰু কোন ৰাশিৰ জাতক জাতিকাসকলে আজি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। লগতে আপোনাৰ ৰাশি আজিৰ ভাগ্যফল জানিবলৈ আপোনাৰ ৰাশিটো কমেণ্টত লিখিবলৈ নাপাহৰিব। তেন্তে আহক পলম নকৰি জানো 14 আগষ্ট 2024 শুক্ৰবাৰৰ দিনটো 12টা ৰাশিৰ ভাগ্যত কি আছে। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মিশ্ৰিত যদিও আশাব্যঞ্জক হ'ব। চন্দ্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু নিজৰ কাম কাজত নতুন উদ্যমেৰে আগবাঢ়িবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। আপুনি কৰা পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে কথা বতৰাত ধৈৰ্য ধৰি চলিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কোনো সুযোগ আহিব পাৰে, বিশেষকৈ যোগাযোগ বুদ্ধিৰে কৰা কামৰ পৰা লাভ পাব পাৰে। কিন্তু আজি হঠাৎ ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰি সিদ্ধান্ত লোৱাটো উচিত। আৰ্থিক দিশত উপাৰ্জনৰ পথ মুকলি থাকিব যদিও অপ্ৰয়োজনীয় খৰচে কিছু চিন্তা বৃদ্ধি কৰিব পাৰে। পুৰণি কোনো পাওনা ধন ঘূৰি পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব পাৰিব। আপোনাৰ কোনো সিদ্ধান্ত পৰিয়ালৰ পৰা সহায় লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মনৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। বিবাহিতসকলৰ মাজতো বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিৰিক্ত মানসিক চাপ আৰু অনিয়মীয়া খাদ্য অভ্যাসৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত বিশ্ৰাম লোৱাটো ভাল। আজিৰ দিনটো ওম গণেশাই নমঃ মন্ত্ৰ জপ কৰি দিনটো আৰম্ভ কৰিলে মন শান্ত ৰাখিবলৈ সহায় হ'ব। শুভ ৰং ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সফলতা আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। গ্ৰহৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। চাকৰিয়ালসকলে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সৈতে সহযোগিতাৰে কাম কৰিলে ভাল ফল লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৱান হ'ব পাৰে। পুৰণি কোনো ব্যৱসায়িক সম্পৰ্ক পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনাও আছে। অৱশ্যে অতিৰিক্ত বিশ্বাস কৰি কোনো সিদ্ধান্ত নল'ব। আৰ্থিক দিশত আজি ধনৰ আগমন বৃদ্ধি পাব পাৰে। পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু ঘৰ সংসাৰৰ কোনো প্ৰয়োজনীয় কামত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় পৰিৱেশ থাকিব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক বিশেষ গুৰুত্ব দিয়া হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। অবিবাহিতসকলৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামগ্ৰিকভাৱে দিনটো ভালেই থাকিব। তথাপিও খাদ্য অভ্যাসত নিয়ম মানি চলিব আৰু অত্যধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰাটো ভাল। আজি লক্ষ্মী দেৱীৰ নাম স্মৰণ কৰি কোনো প্ৰয়োজনীয় ব্যক্তিক খাদ্য অনুসৰি সহায় কৰিলে শুভ ফল লাভ কৰিব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তনেৰে ভৰা হ'ব পাৰে। মংগলৰ প্ৰভাৱত আপোনাৰ কৰ্মশক্তি বৃদ্ধি পাব, কিন্তু তৎক্ষণাৎ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে অলপ চিন্তা কৰি আগবাঢ়িলে অধিক লাভ হ'ব। কৰ্মক্ষেত্ৰত আজি কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব পাৰে। আপোনাৰ বুদ্ধি আৰু যোগাযোগৰ দক্ষতাই আনৰ দৃষ্টি আকৰ্ষণ কৰিব।
চাকৰি বিচাৰি থকা যিসকল জাতক জাতিকা আছে তেখেতসকলেও নতুন কোনো খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত যদি চোৱা হয়, নতুন যোগাযোগে ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব পাৰে। বিশেষকৈ যোগাযোগ, বিক্ৰী বা অনলাইন সম্পৰ্কীয় কামত আগ্ৰহীসকলে ভাল ফল লাভ কৰিব পাৰে। অৱশ্যে অংশীদাৰৰ সৈতে ভুল বুজাবুজি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰ্থিক দিশত উপাৰ্জন ভাল হ'ব পাৰে, যদিও একে সময়তে কিছু অপ্ৰত্যাশিত খৰচো আহিব পাৰে। সেয়েহে আজি অতিৰিক্ত খৰচ আৰু অযথা ঋণ লোৱাৰ পৰা আঁতৰি থকাই ভাল। পাৰিবাৰিক জীৱনত আপোনাৰ কোনো সিদ্ধান্তক লৈ পৰিয়ালৰ সদস্যৰ সৈতে সামান্য মতভেদ হ'ব পাৰে। খঙত কথা নকলে পৰিস্থিতি সহজেই নিয়ন্ত্ৰণত থাকিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে মনৰ কথা ভাগ বতৰা কৰাৰ সুযোগ পাব। সম্পৰ্কত থকা ভুল বুজাবুজি আঁতৰ কৰাৰ বাবে আজি ভাল সময়। স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত ব্যস্ততাৰ বাবে ভাগৰ অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত পানী খাব আৰু বিশ্ৰামৰ প্ৰতি গুৰুত্ব দিব। আজি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি দিনটো আৰম্ভ কৰিলে মানসিক শান্তি লাভ কৰাত সহায়ক হ'ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু শুভ হ'ব পাৰে। আপোনাৰ ৰাশিৰ সূৰ্য, বুধ আৰু গুৰুৰ প্ৰভাৱ থকাৰ বাবে আত্মবিশ্বাস, বুদ্ধি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব। বহুদিন ধৰি মনত লৈ থকা কোনো কাম আজি আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাই উদ্ধৰ্তন ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। চাকৰিত নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবেও নতুন যোগাযোগৰ পৰা লাভৰ যোগ সৃষ্টি হ'ব পাৰে। আৰ্থিক দিশত আজি ধন সম্পৰ্কীয় বিষয়ত ইতিবাচক ফল লাভ কৰিব পাৰে। পুৰণি কোনো পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ অতিৰিক্ত খৰচ নকৰিব। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা সুসংবাদ লাভ কৰিব পাৰে। আপোনাৰ কোনো পৰিকল্পনাত পৰিয়ালৰ সহযোগিতা পাব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত থকা জাতক জাতিকাসকলৰ মাজত বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে কোনো বিশেষ ব্যক্তিৰ সৈতে নতুন সম্পৰ্কৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামগ্ৰিকভাৱে দিনটো ভাল থাকিব। তথাপি মানসিক চাপ কমাবলৈ কিছু সময় বিশ্ৰাম লওক আৰু নিয়মীয়া খাদ্য গ্ৰহণ কৰক। আজি গুৰুজন বা কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লৈ দিনটো আৰম্ভ কৰিলে শুভ ফল লাভ কৰিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা 2। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। চন্দ্ৰ আৰু কেতুৰ প্ৰভাৱ আপোনাৰ ৰাশিত থকাৰ বাবে মনত কেতিয়াবা অস্থিৰতা বা দ্বিধা আহিব পাৰে। কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িলে বহু কামত সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত যদি চোৱা হয়, আজি আপোনাৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আপোনাৰ ওপৰত অৰ্পণ কৰা হ'ব পাৰে। অৱশ্যে সহকৰ্মীৰ সৈতে অহংকাৰ বা তৰ্কত জড়িত নহ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰাৰ বাবে দিনটো ভাল। পুৰণি কোনো গ্ৰাহক বা ব্যৱসায়িক সহযোগীৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে। কিন্তু আজি ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি ল'ব। আৰ্থিক দিশত ধনৰ অৱস্থা মোটামুটি ভাল থাকিব, কিন্তু হঠাৎ কোনো প্ৰয়োজনীয় কামত খৰচ হ'ব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত অত্যাধিক ৰিস্ক নোলোৱাই ভাল। পাৰিবাৰিক জীৱনত আপোনাৰ কথাৰ প্ৰভাৱ পৰিয়ালৰ সদস্যসকলৰ ওপৰত থাকিব। সেয়েহে কঠোৰভাৱে কথা কোৱাৰ পৰিৱৰ্তে মৰমেৰে বুজাবলৈ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত আজি আৱেগ কিছু বেছি থাকিব পাৰে। সৰু কথাক লৈ ভুল বুজাবুজি সৃষ্টি নহ'বলৈ প্ৰিয়জনৰ সৈতে মুকলিকৈ কথা পাতক। বিবাহিতসকলেও সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু টোপনিৰ অভাৱৰ পৰা আঁতৰি থাকিব। কিছু সময় ধ্যান বা প্ৰাৰ্থনাত ব্যয় কৰিলে মন শান্ত হ'ব। আজি সূৰ্য দেৱতাক পানী অৰ্পণ কৰি দিনটো আৰম্ভ কৰিলে শুভ বুলি গণ্য কৰা হয়। শুভ ৰং সোণালী, শুভ সংখ্যা 1। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু সাৱধানতাৰ দিন হ'ব। শুক্ৰ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে ব্যক্তিগত আকৰ্ষণ, সৃজনশীলতা আৰু সামাজিক যোগাযোগ বৃদ্ধি পাব পাৰে। কিন্তু কোনো সিদ্ধান্ত খৰখেদা নকৰিব। কৰ্মক্ষেত্ৰত যদি চোৱা হয়, আপোনাৰ দক্ষতা আৰু পৰিকল্পনাৰ বাবে গুৰুত্বপূৰ্ণ কাম সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনাও আছে। নতুন চাকৰিৰ সন্ধানত থকা জাতক জাতিকাসকলেও ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত গ্ৰাহকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ পাব। ব্যৱসায়ত নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে, কিন্তু অংশীদাৰিত্বৰ ক্ষেত্ৰত সকলো চৰ্ত ভালদৰে বুজি লোৱাটো অতি প্ৰয়োজনীয়। আৰ্থিক দিশত উপাৰ্জন আৰু খৰচ দুয়োটা চলি থাকিব। সৌন্দৰ্য, সাজ পোছাক বা ঘৰুৱা সামগ্ৰীৰ বাবে কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক।
পাৰিবাৰিক জীৱনত ঘৰৰ কোনো সদস্যৰ সৈতে পুৰণি ভুল বুজাবুজি দূৰ হ'ব পাৰে। পৰিয়ালৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। প্ৰিয়জনৰ সৈতে কোনো বিশেষ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন ৰুটিনৰ প্ৰতি গুৰুত্ব দিয়ক। খাদ্য আৰু বিশ্ৰামৰ ক্ষেত্ৰত অনিয়মিত নকৰিব। আজি মা লক্ষ্মীৰ নাম স্মৰণ কৰি কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য অনুসৰি সহায় কৰিলে মনত শান্তি লাভ কৰিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো উন্নতি আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম আগবঢ়াৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক ভাল থাকিব। নতুন দায়িত্ব লাভ কৰিব পাৰে, যিয়ে ভৱিষ্যতে কেৰিয়াৰ উন্নতিৰ পথ মুকলি কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা ব্যৱসায়িক যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। পুৰণি কোনো পৰিকল্পনা পুনৰ আৰম্ভ কৰাৰ বাবেও দিনটো অনুকূল। অৱশ্যে কাগজ-পত্ৰ বা চুক্তিৰ বিষয়ত সাৱধান হ'ব। আৰ্থিক দিশত ধন লাভৰ সম্ভাৱনাও আছে, যদিও একে সময়তে ঘৰুৱা প্ৰয়োজনত খৰচো বৃদ্ধি পাব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰত অলপ অধিক মনোযোগ দিয়ক। পাৰিবাৰিক জীৱনত আজি পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব পাৰিব। ঘৰৰ কোনো সদস্যৰ পৰা সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। কোনো পুৰণি ভুল বুজাবুজি থাকিলে আজি কথা পাতি সমাধান কৰিব পাৰিব। বিবাহিতসকলৰ দাম্পত্য জীৱনতো বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ কোনো সমস্যা দেখা নিদিব পাৰে। তথাপি কামৰ মাজত বিশ্ৰাম লোৱাটো প্ৰয়োজনীয়। আজি শুক্ৰবাৰ হোৱাৰ বাবে মা লক্ষ্মীৰ ওচৰত বন্তি জ্বলাই সুখ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিলে শুভ বুলি বিশ্বাস কৰা হয়। শুভ ৰং গোলাপী, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো উঠা নমাৰে ভৰা, যদিও শেষত শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপোনাৰ আত্মবিশ্বাস শক্তিশালী থাকিব, কিন্তু কেতিয়াবা অতিমাত্ৰা চিন্তা বা খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ প্ৰৱণতা দেখা দিব পাৰে। সেয়েহে ধৈৰ্য ধৰি আগবাঢ়ক। কৰ্মক্ষেত্ৰ যদি চোৱা হয়, আজি নতুন কোনো দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ পৰিশ্ৰমৰ লক্ষ্য কৰা হ'ব আৰু ঊৰ্ধ্বতন ব্যক্তিৰ পৰা সহযোগিতা পাব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি থাকিলে নতুন সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত পুৰণি কোনো যোগাযোগৰ জৰিয়তে লাভজনক সুযোগ আহিব পাৰে। নতুন কাম আৰম্ভ কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি ল'ব। অংশীদাৰৰ সৈতে স্বচ্ছতা বজাই ৰাখিব। আৰ্থিক দিশত ধনৰ আগমন মোটামুটি ভাল থাকিব। পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে আকস্মিক খৰচ আহিব পাৰে। সেয়েহে হাতত কিছু ধন সঞ্চয় কৰি ৰখা ভাল। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। সৰু কথাক লৈ খং নকৰিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে মনৰ কথা মুকলিকৈ আলোচনা কৰাৰ সুযোগ পাব। পুৰণি ভুল বুজাবুজি দূৰ হ'ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু ভাগৰ কমাবলৈ পৰ্যাপ্ত বিশ্ৰাম লওক। খাদ্য আৰু দৈনন্দিন জীৱনত নিয়ম বজাই ৰখাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজি মহাদেৱক স্মৰণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিলে মনত শান্তি আৰু ইতিবাচকতা বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো উন্নতি, নতুন সুযোগ আৰু আত্মবিশ্বাস বৃদ্ধিৰ দিন হ'ব পাৰে। আপোনাৰ মনত থকা কোনো পুৰণি পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে আজি নতুন পথ মুকলি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াৰ পৰা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। চাকৰিৰ সন্ধানত থকা জাতক জাতিকাসকলৰ বাবেও নতুন সুযোগৰ খবৰ আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা দূৰ দূৰণিৰ কোনো ব্যক্তিৰ সৈতে যোগাযোগে লাভৰ পথ মুকলি কৰিব পাৰে। নতুন ব্যৱসায়িক পৰিকল্পনা কৰাৰ বাবে দিনটো অনুকূল। অৱশ্যে বিনিয়োগ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক দিশত উপাৰ্জনৰ নতুন পথ বিচাৰি পাব পাৰে। পুৰণি কোনো বিনিয়োগৰ পৰা লাভৰ আশা দেখা দিব পাৰে, কিন্তু অতিৰিক্ত খৰচ বা অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। ঘৰত কোনো শুভ কামৰ আলোচনা হ'ব পাৰে। বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হ'ব। অবিবাহিতসকলৰ বাবে কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। বিবাহিতসকলে সংগীৰ সৈতে ভাল সময় কটাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শক্তি আৰু উদ্যম ভাল থাকিব। তথাপি অতিমাত্ৰা কাম কৰি নিজকে ভাগৰুৱা নকৰিব আৰু সময়মতে বিশ্ৰাম ল'ব।
আজি বৃহস্পতি দেৱক স্মৰণ কৰি হালধীয়া বস্তু দান কৰিলে শুভ ফল লাভ কৰিব বুলি বিশ্বাস কৰা হয়। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন হ'ব পাৰে। আৰম্ভণিতে কিছু বাধা বা বিলম্ব আহিলেও ধৈৰ্য ধৰি আগবাঢ়িলে দিনটোৰ শেষলৈকে ভাল ফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে, কিন্তু আপোনাৰ দায়িত্বশীলতা আৰু পৰিশ্ৰমৰ বাবে ঊৰ্ধ্বতন ব্যক্তিৰ বিশ্বাস লাভ কৰিব। পুৰণি কোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়িক লেনদেনত সাৱধানতা অৱলম্বন কৰক। নতুন কোনো চুক্তি কৰাৰ আগতে কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। পুৰণি গ্ৰাহকৰ পৰা লাভজনক খবৰ পাব পাৰে। আৰ্থিক দিশত ধনৰ অৱস্থা স্থিৰ থাকিব। উপাৰ্জন থাকিব যদিও ঘৰুৱা বা ব্যক্তিগত কোনো প্ৰয়োজনত হঠাৎ খৰচ হ'ব পাৰে। সেয়েহে আজি অতিৰিক্ত খৰচ নিয়ন্ত্ৰণ কৰাটো ভাল। পাৰিবাৰিক জীৱনত পৰিয়ালৰ কোনো সদস্যৰ সৈতে সামান্য মতভেদ হ'ব পাৰে। খঙত উত্তৰ দিয়াৰ পৰিৱৰ্তে শান্তভাৱে কথা পাতিলে পৰিস্থিতি সহজে সমাধান হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। সম্পৰ্কত থকা ভুল বুজাবুজি আঁতৰ কৰাৰ বাবে আজি মুকলিকৈ কথা পাতক। বিবাহিতসকলেও সংগীৰ প্ৰতি অধিক সময় দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত কামৰ চাপৰ বাবে ভাগৰ বা মানসিক অশান্তি অনুভৱ কৰিব পাৰে। সময়মতে আহাৰ গ্ৰহণ আৰু পৰ্যাপ্ত বিশ্ৰাম লোৱাটো গুৰুত্বপূৰ্ণ। আজি শনিদেৱক স্মৰণ কৰি কোনো দৰিদ্ৰ বা অসহায় ব্যক্তিক সাধ্য অনুসৰি সহায় কৰিলে শুভ ফল লাভ কৰিব বুলি বিশ্বাস কৰা হয়। শুভ ৰং নীলা, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু পৰিৱৰ্তনৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। ৰাহুৰ প্ৰভাৱৰ বাবে মনত নতুন নতুন চিন্তা আহিব পাৰে, কিন্তু কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে বিচাৰ বিবেচনা কৰাটো অতি প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামত নতুন দায়িত্ব আহিব পাৰে। আপোনাৰ বুদ্ধি আৰু নতুন চিন্তাধাৰাই কৰ্মক্ষেত্ৰত আপোনাক আনৰ পৰা পৃথক কৰি তুলিব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৰ সুযোগ আহিব পাৰে। অনলাইন বা দূৰ দূৰণিৰ সৈতে জড়িত ব্যৱসায়ত আগ্ৰহীসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে, কিন্তু অচিনাকি ব্যক্তিৰ ওপৰত অতিৰিক্ত বিশ্বাস নকৰিব। আৰ্থিক দিশত ধনৰ আগমন থাকিব পাৰে, যদিও একে সময়তে অপ্ৰত্যাশিত খৰচো হ'ব পাৰে। কোনো ডাঙৰ বিনিয়োগ বা ধনৰ লেনদেন কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰি লওক। পাৰিবাৰিক জীৱনত ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ পৰামৰ্শ বিচৰা হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে শান্তভাৱে আলোচনা কৰিলে ভাল ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত থকা জাতক জাতিকাসকলৰ মাজত বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলে কোনো নতুন ব্যক্তিৰ সৈতে পৰিচিত হ'ব পাৰে। অৱশ্যে সম্পৰ্কৰ ক্ষেত্ৰত খৰখেদা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ বিশ্ৰাম আৰু নিয়মীয়া জীৱন যাপনত গুৰুত্ব দিয়ক। অতিৰিক্ত চিন্তা কৰাৰ পৰা আঁতৰি থাকক। আজি শিৱ মন্দিৰত গৈ প্ৰাৰ্থনা কৰি খাদ্য অনুসৰি দান দক্ষিণা কৰিলে মনত শান্তি লাভ কৰিব বুলি বিশ্বাস কৰা হয়। শুভ ৰং নীলা, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, পৰিশ্ৰম আৰু নতুন আশাৰে ভৰা হ'ব পাৰে। শনিৰ প্ৰভাৱৰ বাবে কামত কিছু ধৈৰ্যৰ প্ৰয়োজন হ'ব, কিন্তু আপুনি নিয়ম শৃংখলা বজাই ৰাখি আগবাঢ়িলে ভাল ফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। কোনো পুৰণি কাম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব আৰু আপোনাৰ পৰিশ্ৰম ঊৰ্ধ্বতন ব্যক্তিৰ নজৰ পৰিব পাৰে। চাকৰি সলনিৰ কথা ভাবি থকা জাতক জাতিকাসকলে উপযুক্ত সুযোগৰ বাবে অলপ অপেক্ষা কৰা ভাল। ব্যৱসায়ৰ ক্ষেত্ৰত পুৰণি ব্যৱসায়িক যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। নতুন কোনো কাম আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে অধিক উপকাৰ পাব। অংশীদাৰিত্বৰ কামত স্বচ্ছতা বজাই ৰাখক। আৰ্থিক দিশত ধনৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হ'ব পাৰে। পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু আজি অতিৰিক্ত খৰচ আৰু অপ্ৰয়োজনীয় বিনিয়োগৰ পৰা আঁতৰি থকাই ভাল। পাৰিবাৰিক জীৱনত ঘৰত শান্তিপূৰ্ণ পৰিৱেশ বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা খবৰ পাব পাৰে। বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। বিবাহিতসকলে সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ চাপ নল'ব। পৰ্যাপ্ত বিশ্ৰাম, নিয়মীয়া খাদ্য আৰু মানসিক শান্তিৰ প্ৰতি গুৰুত্ব দিয়ক। আজি শনিদেৱক স্মৰণ কৰি কলা তিল বা তেল খাদ্য অনুসৰি দান কৰিলে শুভ বুলি বিশ্বাস কৰা হয়। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3।